অখিল গগৈক বিজেপিৰ মন্ত্ৰী বিধায়কে পিংপং বল বুলি কয় যে খুব উঠা বহা কৰি থাকে বিধানৰ মজিয়াত সেইকাৰণে তেখেতক পিংপং বল বুলি কৈছিলে আপোনালোকৰ নিশ্চয় মনত আছে এই কথাবিলাক যে অখিল গগৈক জকৰ বুলিও কয় কিছুমানে যে তেখেত কিছুমান জকৰ টাইপৰ কথা কয় বা এনেকুৱা ধৰণৰ বেলেগ বেলেগ ধৰণৰ মন্তব্য কৰে বেছি কুৱেশ্যন কৰে এই ধৰণৰ তেওঁলোকে মন্তব্য কৰি আছিল যে বিধানৰ মজিয়াত হাই হাল্লা কৰে আৰু সেইগৰাকী অখিল গগৈয়ে যে ৰাজনৈতিক প্ৰেক্ষাপট যে সলনি কৰি দিব কোনো হয়তো সপোনতো ভবা নাছিলে কাৰণ ইতিমধ্যে আপোনালোকে জানে যে বিৰোধী এইবাৰ বেয়াকে হাৰিব বুলি সকলোৱে গম পাই গৈছিল কাৰণ যেতিয়াই কংগ্ৰেছৰ পৰা বহু নেতাই যেতিয়া বিজেপিত যোগদান কৰিছিল আৰু যোগদান কৰাৰ পিছতেই বিজেপি ভাবি লৈছিলে যে এবাৰ কংগ্ৰেছ শূন্য হ'ব যে সবকে যদি লৈ অহা হ'লেই গতিকে আৰু থাকিল কি যেতিয়াই ৰাজ্য দলৰ বিধায়ক অখিল গগৈয়ে যেনেধৰণে ৰণনীতি তৈয়াৰ কৰিলে যেনেধৰণে নিৰ্বাচনী প্ৰচাৰসমূহত গৈ তেখেতে অংশগ্ৰহণ কৰিলে তাৰ পিছতেই বিৰোধীৰ যিসকল নেতা নেতা আছে তেওঁলোকে এটা শক্তি পালে যে আমি সঁচাই জিকিম নেকি তেওঁলোকৰ মনত এটা ভাৱ হ'ল আৰু তাৰ পিছৰ পৰাই জিৰ' পৰা ষ্টাৰ্ট হ'ল প্ৰথমতে এতিয়া প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত দুখন আসনত জিকাৰ সম্ভাৱনা যেতিয়াই আহি গ'ল যে ডিব্ৰুগড় আৰু যোৰহাট এই দুটা সমষ্টি যেতিয়া জিকিম বুলি নিজৰ মনত সাহস আহিলে তাৰ পিছতেই যি ধৰণৰ ৰণনীতি তৈয়াৰ কৰিলে আৰু এই ৰণনীতিয়ে তৃতীয় পৰ্যায়ৰ যি নিৰ্বাচনত বিজেপিক যে ভালকৈ যে ধাৰাখাই কৰিলে এইটো ৰাইজে ইতিমধ্যে কৈছে যে বিজেপি এবাৰ হাৰিব কেইখন আসনত হাৰিব পাৰে সেইটো নিশ্চয় আপোনালোকে জানে কাৰণ ইতিমধ্যে আপোনালোকে প্ৰত্যেকেইটো চাই আছে ন কোনে ক'ত ভোট দিছে কি কৰিছে প্ৰত্যেকখন গাঁৱতে হয়তো গৈছে নেতাসকল গৈছে খবৰ লৈছে যে ক'ত ভোট দিলে কি কথা যেতিয়াই খবৰসমূহ লৈছে তেতিয়া গম পাইছে আচলতে এইবাৰ জিকাৰ সম্ভাৱনাটো বেছি হৈ আছে মানে মই যেটো কৈয়ে আছোঁ যে কোনকেইখন আসন জিকাৰ সম্ভাৱনা আছে কাৰণ আমি কমেণ্টসমূহ পঢ়িলে গম পাওঁ আৰু মানুহৰ যিটো ইতিমধ্যে চিন্তাধাৰণা যি ধৰণৰ মন্তব্য প্ৰকাশ কৰিছিল ছ'চিয়েল মিডিয়াত এই মন্তব্যৰ পৰাই কিছু কথা গম পোৱা গৈছে যে বিজেপিয়ে ভাবিছিলে যে নাচি এইবাৰ ভোট ল'ম আপোনালোকে জানে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কোনখন সভাত নচা নাই আগতে কোনোবা মন্ত্ৰী এমএলএ বা মুখ্যমন্ত্ৰী এনেধৰণে নাচিছিলে নেকি আছিলে যে গান লগাই দিব নাচিব মূল বিষয়বস্তুৰ পৰা তেওঁলোক আঁতৰি থাকিব মানে কি এটা নিৰ্বাচনী সভাত যি ধৰণৰ কথা ক'ব লাগে ধৰক কোনবিলাক কথা ক'ব লাগে যে যিখিনি সমস্যা হৈছে জনসাধাৰণৰ এই সমস্যাখিনি সম্পৰ্কত ক'ব লাগে যে এইখিনি আমি সমস্যা দূৰ কৰিছোঁ আৰু কিবা সমস্যা আছে নি আপোনালোকে জনাব পাৰে এই কথাবিলাক তেওঁলোকৰ ফালৰ পৰা প্ৰশ্নখিনি সুধিব লাগে উত্তৰসমূহ দিব লাগে ভালকৈ এনেকুৱা হ'ব লাগিছিলে আৰু এই সমস্যাসমূহ সোনকালে দূৰ কৰিব লাগে আৰু গম পায়ো কিছুমান কথা তেওঁলোকে নুলিয়ায় এতিয়া 6 জনজাতিকৰণৰ সম্পৰ্কত ক'ব লাগিছিল কিন্তু নকয় কোনো এটা বিদেশী বহিষ্কাৰৰ সম্পৰ্কত ক'ব লাগিছিলে কোনো নকয় আকৌ এতিয়া মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কোনোবা এজন মন্ত্ৰী বিধায়ক কৈছে নিয়ন্ত্ৰণ কৰিম বুলি কৈছে নকয় তাৰপিছত আপোনাৰ স্কুলসমূহ যে বন্ধ নকৰোঁ যে আকৌ খুলি দিম যিবিলাক বন্ধ হৈ আছে স্কুল সেইবিলাক পুনৰ খুলিম বুলি কৈছে নেকি নাই কোৱা ফ্ৰেঞ্চাইজ স্কুলৰ প্ৰাধিকৰণ কৰিম বুলি কৈছে নেকি নাই কোৱা বৃহৎ নদীবান্ধৰ সমস্যা দূৰ কৰিম বুলি কৈছে নেকি নাই কোৱা নিবনুৱা সমস্যা দূৰ কৰিম বুলি কৈছে নেকি নাই কোৱা মানে বহুতখিনি কথাই তেওঁলোকে নকয় মানে বহু সমস্যা যে এই সমস্যাসমূহৰ সম্পৰ্কে এতিয়া মোৰ মনত নপৰে কাৰণ ভিডিঅ'টো বনাই থকা সময়ত বহুতখিনি কথাই পাহৰি যোৱা হয় যেতিয়াই মানে ভিডিঅ'টো বনাই হৈ যায় তেতিয়া মনত পৰি যায় যে এইখিনি ক'ব থাকি গ'ল এনেকুৱা বহুত কথা আছে যিবিলাক কথা কৈ থাকিলে শেষ নহয় যেহেতু আপোনালোকে অখিল গগৈৰ মন্তব্য শুনিম বুলি যিটো ৰৈ আছে সেই মন্তব্য আপোনালোকে শুনাম তাৰ আগতে মই ক'ব বিচাৰিছোঁ যে বিজেপিৰ মন্ত্ৰী বিধায়কে কি কৰে কেৱল মাত্ৰ কাৰোবাক গালি পাৰে কোনে ক'ত কি কৰিছে কোন ক'লৈ আহিব আমাৰ দলত কিমানজন নেতা আহিব বিজেপিত যোগদান কৰিব কিমান মানে এতিয়া কৰ্মী আছে কংগ্ৰেছৰ কৰ্মী আছে সকলো যোগদান কৰিব এই ধৰণৰ মন্তব্যবিলাক আমি শুনিবলৈ পালোঁ নিৰ্বাচনৰ পূৰ্বে কিন্তু এই মন্তব্যবিলাক শুনি যিবিলাক শিক্ষিত নিবনুৱা আছে যিসকল প্ৰকৃততে শিক্ষিত নাগৰিক তেওঁলোকে বুজি পাইছে যে কেনেধৰণে ৰাজনীতি কৰিবলৈ গৈ আছে বিজেপি চৰকাৰখনে ৰাজনীতি কি পৰ্যায়লৈ লৈ গৈছে পূৰ্বৰ ৰাজনীতি আৰু এতিয়া ৰাজনীতিৰ মাজত বহুত পাৰ্থক্য হৈ পৰিলে কাৰণ এতিয়া ৰাজনীতি মই কেৱল মাত্ৰ ছ'চিয়েল মিডিয়াত কেনেকৈ ভাইৰেল হ'ব পাৰোঁ ছ'চিয়েল মিডিয়াত কেনেকৈ মই কিবা এটা কৈ মেলি ভাইৰেল কেনেকৈ হৈ মেলি ভোটটো ল'ব পাৰোঁ এতিয়া এই হুকুৰালিৰ দৰে যদি এনেকুৱা ধৰণৰ মন্তব্য কৰি দিবলৈ হয় যে কিবা এটা কৈ দিলেই যে ৰাইজে আঁকোৱালি ল'ব ভোট দিব এই চিষ্টেমটো গ'ল কাৰণ আজিকালি প্ৰত্যেকে শিক্ষিত হৈছে প্ৰত্যেকৰ হাতত এটা মোবাইল আছে তেওঁলোকে বুজি পাইছে যে কি পৰ্যায়ত চৰকাৰখনে চলাই গৈছে কেনেধৰণে মূল্যবৃদ্ধি কৰিছে এই মূল্যবৃদ্ধি নিয়ন্ত্ৰণ নকৰাৰ ফলত কি হৈছে বহুতে এতিয়া চলিব নোৱাৰা হৈছে কাৰণ
তেওঁলোকে অলপ টকাৰে চলিব নোৱাৰে পূৰ্বতে পাৰিছিলে কাৰণ তেতিয়া তেনেকুৱা ধৰণৰ মানে দামো বৃদ্ধি হোৱা নাছিলে আৰু এনেকুৱা আঁচনিও নাছিলে আৰু ইমান ধাৰ মাৰিবলগীয়া হোৱা নাছিলে ইমান কোটি টকাৰ ধাৰ নাছিলে ইমান কোটি টকাৰ ধাৰ নাই মানে যাৰ ফলত মানে কি সৰ্বসাধাৰণ জনসাধাৰণে চাকৰি নকৰিলেও আমি চলিব পাৰিম এইটো মানুহৰ মনত এটা বিশ্বাস আছিলে এটা চাকৰি নকৰিলে এতিয়া মানে চলিব নোৱাৰিম বুলি প্ৰত্যেকৰে মনত এটা ভাব আহিলে আৰু প্ৰত্যেকে চাকৰিৰ কাৰণে লাগি আছে যে চাকৰি এটা লাগিবই নহ'লে মই জীয়াই থাকিব নোৱাৰিম এনেকুৱা এটা দিন হয়তো আহি গ'ল প্ৰত্যেকৰে জীৱনলৈ আহিব কাৰণ ব্যৱসায় কৰি এতিয়া চলিব নোৱাৰা হৈছে কাৰণ সেই ব্যৱসায় কোন দিনা ডুবিব ঠিক নাই গতিকে চাকৰি এটা লাগিবই সেইকাৰণে প্ৰত্যেকজন নিবনুৱাই কেৱল মাত্ৰ চাকৰিৰ কথাই কৈ থাকে এই পৰ্যায়লৈ কোনে নিলে বিজেপি চৰকাৰখনে নিলে কাৰণ পূৰ্বতে এনেকুৱা ধৰণৰ কোনো ভবাই নাছিলে যে চাকৰি নকৰিলেও যে বিজনেছ কৰি চলিব পাৰিম বেপাৰ বাণিজ্য কৰি চলিব পাৰিম খেতি কৰি চলিব পাৰিম এই মনোভাৱটো আগতে আছিলে কিন্তু এতিয়া নাই আজি কি কৈছে অখিল গগৈ মই আপোনালোকক শুনাব বিচাৰিছোঁ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ লোকসভা নিৰ্বাচনৰ 5টাকৈ পৰ্যায়ৰ ভোট গ্ৰহণ ইতিমধ্যে সম্পূৰ্ণ হৈছে 4 জুনত ফলাফল ওলাব অসমত 7 মে'ত নিৰ্বাচনী যি ভোট গ্ৰহণ প্ৰক্ৰিয়া আছে সেই ভোট গ্ৰহণ প্ৰক্ৰিয়া সমাপ্ত হোৱাৰ পাছৰ পৰাই এতিয়া বিভিন্ন ধৰণৰ জল্পনা কল্পনা চলি আছে বিৰোধী মিত্ৰজোঁট নে বিজেপি মিত্ৰজোঁট কাৰ পক্ষত অসমৰ জনতাই জনাদেশ দিলে সেয়া 4 জুনত গম পোৱা যাব আৰু বৰ্তমান মোৰ লগত উপস্থিত আছে ৰাইজৰ দলৰ সভাপতি শিৱসাগৰৰ বিধায়ক অখিল গগৈ ডাঙৰীয়া প্ৰথমে এনকে টিভিৰ এই বিশেষ অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ নমস্কাৰ আজি এই প্ৰায় এঘণ্টা আমি আপোনাৰ লগত কথা পাতিম আৰু কেইবাটাও বিষয়ত আপোনাৰ লগত কথা পাতিম যিমান পাৰে আপুনি সিমান স্পষ্টতাৰে আপুনি স্পষ্টতাৰে উত্তৰ দিয়ে কিন্তু যিমান পাৰে সিমান স্পষ্টতাৰে উত্তৰ দিব আপুনি প্ৰথম মই আৰম্ভ কৰিছোঁ নিৰ্বাচন কেন্দ্ৰিক বিষয়ক লৈ অসমত নিৰ্বাচন 7 মে'ত সম্পূৰ্ণ হৈ গ'ল আৰু 4 জুনত ফলাফল আহিব ফলাফল কি আহিব সেয়া আমি সকলোৱে 4 জুনত গম পাম কিন্তু অখিল গগৈ নিৰ্বাচনৰ সময়ত যিকেইজন ব্যক্তি যিকেইজন ৰাজনীতিকবিদ বা যিকেইজন ৰাজনীতিৰ লগত জড়িত থকা মানুহ সততে প্ৰচাৰ মাধ্যমৰ বা সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি আছিল সেইসকলৰ ভিতৰত অখিল গগৈ এজন অন্যতম আছিল আজিৰ তাৰিখত যদি মই অখিল গগৈক সোধোঁ যে 2024 লোকসভা নিৰ্বাচনৰ ফলাফল এই মুহূৰ্তত আপুনি কেনে হোৱাটো দেখিছে অসমৰ কথাটো কৈছে অসমৰ কথা নিশ্চয় অসমৰ ক্ষেত্ৰত এবাৰ তাৰমানে আটাইতকৈ ডাঙৰ যিটো কথা হৈছে সেইটো হ'ল যে অসমত ৰাইজে বিজেপি দলৰ বিৰুদ্ধে এবাৰ নিৰ্বাচন খেলিছে বিজেপি দলৰ যিটো গুণ্ডাগিৰি হিমন্ত বিশ্ব শৰ্মাৰ যিটো মই বৰ ভাৱ অহংকাৰ গোটেই পৃথিৱীখন তেওঁই চলাই আছে অসমীয়া মানুহক তেওঁ নহ'লে জীয়াই নাথাকিলেহেঁতেন মই আমুকটো দিছোঁ মই তামুকটো দিছোঁ মইহে দিছোঁ যেন হিমন্ত বিশ্ব শৰ্মাৰ বাপেকৰ ঘৰৰ পৰা পইচাটো দিছে তো এনেকুৱা ধৰণৰ যিটো মই বৰ ভাৱ সেইকাৰণে এইবাৰ দেখা গৈছিলে দুটা বস্তু এটা হ'ল যে মোদীৰ কোনো ঢৌ নাই মোদীৰ বিৰোধী এটা হাৱা আছিলে আৰু 2 নম্বৰ হিমন্ত বিশ্ব শৰ্মা বিৰোধী ঢৌ এটা এইবাৰ লোকসভা নিৰ্বাচনত আছিল অসম চৰকাৰ বিৰোধী এটা ভূমিকা অসমৰ মানুহৰ মনত গঢ় লৈ উঠিছিলে গতিকে 2024 চনৰ লোকসভা নিৰ্বাচনটোত সেইকাৰণে আমি আশা কৰাতকৈ প্ৰথমতেতো আমি একেবাৰে জিৰ'ৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ ইলেকশ্যনটো আমিতো ভাবিছিলোঁ যে এবাৰ আমি ধৰাশায়ী হৈ যাম কিন্তু দেখা গ'ল যে নহয় উজনি অসমৰ গোটেই খিলঞ্জীয়া মানুহবিলাকে আমাকে ভোট দি দিলে একদম মানে আপুনি সঁচা কথা ক'বলৈ গ'লে উজনি অসমৰ ডিব্ৰুগড় উজনি অসমৰ আপোনাৰ যোৰহাট এই লোকসভা সমষ্টিত সমুদায় মানে খিলঞ্জীয়া মানুহে মানে একেলগে ভোট প্ৰদান কৰি দিলে আমাৰ বিৰোধী ঐক্য মঞ্চৰ পক্ষত বা আমাৰ কেণ্ডিডেটৰ পক্ষত ডিব্ৰুগড়তো মই এনেকুৱা দেখিছোঁ যে ডিব্ৰুগড়ত কোনোবা এখন গাঁও আমাৰ খিলঞ্জীয়া মানুহৰ গাঁও সেই গাঁওখনৰ 100টা ভোটৰ ভিতৰত যদি 100টা ভোটো আমি পাওঁ তেতিয়াহ'লেও তাত কোনো সন্দেহ কৰিবলগীয়া নাই ঠিক আছে আপুনি যিহেতু দাবী কৰিছে যে খিলঞ্জীয়া মানুহে আপোনালোকৰ কথাত বিৰোধী মিত্ৰ শক্তিক ভোট দিলে মই যদি প্ৰধান 3টা কাৰণ সোধোঁ কিয় ভোট দিলে কাৰণ বিজেপিয়ে দাবী কৰি আছে তেওঁলোকে প্ৰথম পৰ্যায়ে 5খনৰ যি আসন হৈছিল অৰ্থাৎ 19 এপ্ৰিলত যি ভোট গ্ৰহণ হৈছিল তাত 5-0 হ'ব বুলি বিজেপিৰ দাবী অৰ্থাৎ 5খন আসনে বিজেপিয়ে পাব আৰু বিৰোধী মিত্ৰ শক্তি 0 হ'ব আপুনি কৈ আছে খিলঞ্জীয়া মানুহে ভোট দিলে কিয় ভোট দিলে আপোনালোকে মই যদি কওঁ তেতিয়াহ'লে প্ৰথম বস্তুটো ক'ম যে এবাৰ মানে হিন্দুত্ববাদ ভাৰ্চেছ জাতীয়তাবাদ হৈছে প্ৰথম যদি মই ক'ব খোজোঁ হিন্দুত্ববাদ ভাৰ্চেছ জাতীয়তাবাদ বুলি এইকাৰণে মই কৈছোঁ যে বিজেপি দলে যি ধৰণে গোটেই অসমৰ ৰাজনীতিটো সম্পূৰ্ণৰূপে সাম্প্ৰদায়িক
সম্পূৰ্ণৰূপে ধৰ্মীয় সম্পূৰ্ণৰূপে মৌলবাদী ৰাজনীতিত পৰিণত কৰি পেলালে এই কথাটোক লৈ অসমীয়া মানুহ যথেষ্ট পৰিমাণে ক্ষুণ্ণ অনবৰতে যেতিয়া ৰাম মন্দিৰ ৰাম কৈ থাকিলে কিন্তু অসমীয়া মানুহ সাধাৰণতে কি অসমীয়া মানুহেতো অনবৰতে ধৰ্মক লৈ চৰ্চা কৰি নাথাকে নহয় অসমীয়া মানুহ লিবাৰেল নহয় জানো আপুনি কওকচোন অসমীয়া মানুহ নামঘৰলৈ যোৱা মানুহ সকলোৱে জানে অসমীয়া মানুহৰ মুখত আপুনি দুখ পালেও কি বুলি কৃষ্ণ বুলিহে নামটো ওলাই আহে হয়নে নহয় কওক অসমীয়া মানুহেতো এনেকৈ মানে বেলেগ ধৰ্মৰ মানুহৰ নিচিনাকৈ বেলেগ ঠাইৰ মানুহৰ নিচিনাকৈ অনবৰতেতো ধৰ্মক লৈ ব্যস্ত হৈ নাথাকে নহয় একবাৰ কৃষ্ণৰ নামটো লৈ দিলে শেষ এইটোৱে শেষ নহয় জানো তো সেই অসমীয়া মানুহৰ ওপৰত যেতিয়া অনবৰতে অত্যাচাৰ কৰি থাকিলে হিন্দু মুছলমান এইটো মানে ৰিফাৰ্কেশ্যন হ'ল আৰু সেইটোৰ বিৰুদ্ধে মানুহ গুচি গ'ল নাম্বাৰ ওৱান হিন্দু মুছলমানৰ প্ৰসংগ আপুনি যিহেতু নাম্বাৰ ওৱান নাম্বাৰ টু মই কি কাৰণে আপুনি যিটো প্ৰশ্ন সুধিছিলে প্ৰশ্নটো শেষ কৰি লওঁ 2 নম্বৰ কথাটো হ'ল যে কি কাৰণত আপুনি কৈছে যে কিয় বিজেপিৰ বিৰুদ্ধে গৈ খিলঞ্জীয়া মানুহে আমাক ভোট দিলে 2 নম্বৰ কথাটো হ'ল যে খিলঞ্জীয়া মানুহবিলাকৰ ক্ষেত্ৰত দেখা গৈছে যে বিজেপিয়ে যি ধৰণে মানে একেবাৰে দিল্লীৰ ওচৰত প্ৰত্যেকটো কথাত নতজানু হৈ দিলে এই সময়খিনিত দেখিছে যে উজনি অসমৰ এজন মানুহক মুখ্যমন্ত্ৰী পাতিবৰ কাৰণে 2021ত আপোনাৰ ভোট দিছিলে আপোনাৰ কি কয় সৰ্বানন্দ সোণোৱালক এক ৰাতিৰ ভিতৰত দিল্লীয়ে বদলাই দিলে আৰু সেই সৰ্বানন্দ সোণোৱালজনে আকৌ ইমান দিন তেওঁ দলত থকাৰ পাছতো এটা শব্দ ক'বৰ কাৰণে সক্ষম নহ'ল গতিকে দেখা গ'ল যে বিজেপি দলত আচলতে একনায়কত্ববাদ চলে বিজেপি দলত কোনো মানুহৰ মতামতৰ কথা গুৰুত্ব দিয়া নহয় বিজেপি দলত হাইকমাণ্ডে যি কয় এইটো কথাটোৱে শেষ আৰু সেইকাৰণে আপুনি ডিব্ৰুগড়ত আপুনি দুটা বস্তু দেখিবলৈ পাব ডিব্ৰুগড়ত 1 নম্বৰ কথাটো হ'ল যে সৰ্বানন্দ সোণোৱালৰ ৰাজহাৰ নাইকিয়া যিটো ভূমিকা সেই ভূমিকাটোক 1 নম্বৰ ইছ্যু হৈ পৰিছে 2 নম্বৰ জাতীয়তাবাদী শক্তি ডিব্ৰুগড়খন সাংঘাতিক ধৰণে জাতীয়তাবাদী আপোনালোকে জানে নিশ্চয় তিনিচুকীয়া ডিব্ৰুগড় এই অঞ্চলবিলাক সাংঘাতিক ধৰণে কা আন্দোলনৰ আটাইতকৈ বেছিকৈ হোৱা ঠাই তো সেই জাতীয়তাবাদী শক্তিবিলাকে ক'লে যে না এই ৰাষ্ট্ৰীয় শক্তি ডমিনেট কৰা শক্তিবিলাকৰ পক্ষত আমি নাই এইটো হ'ল 2 নম্বৰ 3 নম্বৰ বস্তুটো হ'ল যে অসমৰ মানুহ এটা বস্তুত সাংঘাতিক চব মানুহ এটা বস্তুত সাংঘাতিকভাৱে অসন্তুষ্ট যে এই চৰকাৰখনে সকলো মানুহৰ বাক স্বাধীনতা নাইকিয়া কৰি পেলাইছে সেইকাৰণে সকলো শিক্ষিত মানুহ সকলো জনা শুনা মানুহ সকলো ইউথ জেনেৰেশ্যনৰ মানুহ তেওঁলোকে এবাৰ বিজেপিক ভোট দিয়া নাই এইটো 3 নম্বৰ 4 নম্বৰ মূল্যবৃদ্ধিটো এনেকুৱা ধৰণে জ্বলা-কলা অসমৰ মানুহক খুৱাইছে যে মানুহে ক'ব পৰা নাই বিজেপিয়ে প্ৰত্যেকটো কথাতে কিবা এটা ক'লে আৰু তাতকৈ 10টা কথা ওপৰত কৈ দি অত্যাচাৰ কৰি দিয়ে মানুহক কাৰোবাক মানে ফেচবুকত এটা বাক্য লিখিলেও লগে লগে পুলিচে ধৰি লৈ যায় এনেকুৱা পৰিস্থিতিত মানুহে প্ৰতিবাদ কৰিব পৰা নাই মাত মাতিব পৰা নাই কিন্তু ভোটক প্ৰতিবাদৰ এটা অংশৰূপে ল'লে ঠিক আছে তাৰপিছত 5 নম্বৰ কথাটো মই কৈ দিওঁ যোৰহাটৰ ক্ষেত্ৰত স্পেচিফিক কি হৈ গ'ল মই এটা সমষ্টি ভিত্তিক আহিম মই 5 নম্বৰ মই কথাটো কৈ দিলোঁ যে আপুনি কি কাৰণে আমাক দিলে উজনি অসমত ভোট দিলে যোৰহাটত এটা স্পেচিফিক আৰু এটা কাৰণ হ'ল যে গৌৰৱ গগৈৰ যিটো ব্যক্তিত্ব তাৰ বিপৰীতে হয় হুজুৰ বুলি এজন মানুহক গৌৰৱ গগৈৰ বিৰুদ্ধে দিলে যি এটাও বাক্য মুখেৰে ক'ব নোৱাৰে কিন্তু হয় হুজুৰ কৰাৰ কাৰণে তেওঁ চিটটো পাইছে গতিকে এই যিটো আঞ্চলিকতাবাদী মানুহে যেতিয়া দেখিলে যে এই মানুহটোৱে এটাও বাক্য ক'ব নোৱাৰে দিল্লীত এটাও মাত মাতিব নোৱাৰে তাতকৈ আমাৰ যথেষ্ট যোগ্য এজন মানুহ আছে যি দিল্লীত মাত এটা মাতিব পাৰে সেই মানুহজনৰ পক্ষত আপুনি এই 5-6টা যিটো কাৰণ দিলে আপুনি প্ৰথম কথাটো ক'লে ৰাম মন্দিৰৰ প্ৰসংগ মই যিমানটো কাৰণ মই নিজেও অসম গোটেই ঘূৰিছোঁ ইলেকশ্যনৰ সময়ত মই নিজেও আছোঁ গোটেই অসম মই ঘূৰিছোঁ প্ৰায় 4-5 হাজাৰ মানুহ ময়ো লগ পাইছোঁ বিজেপিয়ে ক'তো অসমত ৰাম মন্দিৰ বিষয়টো উত্থাপন কৰাটো মই দেখা নাই বা তেওঁলোকে কেম্পেইনিঙত ৰাম মন্দিৰ কৰা নাই কিন্তু তো তেনেকৈ আপুনি কেনেকৈ ক্ষেত্ৰত ক'লে যে বিজেপিয়ে ৰাম মন্দিৰৰ নামত অসমত ভোট বিচাৰিছে মানে সেইটোৱে আপোনাক মই কথাটো যেতিয়া কৈছিলোঁ মই কোৱা নাই যে অসমত ৰাম মন্দিৰটো তেওঁলোকে ইছ্যু কৰি ল'লে মানে ৰাম মন্দিৰ ইছ্যু কৰাৰ পৰিৱেশে তেওঁলোকে নাপালে কাৰণ মানুহে তেওঁলোকৰ ইমান দিনৰ ধৰ্মীয় ৰাজনীতি এই যে ৰাম মন্দিৰক লৈ আপোনাৰ নিশ্চয় মনত আছে গুৱাহাটীত ৰাম মন্দিৰক লৈ যিকেইটা প্ৰচেছন হ'ল সেই প্ৰচেছনকেইটাত অসমীয়া মানুহে ভয় খালে নে নাই বাৰু কিয় ভয় খালে বিৰাট ভয় খালে গোটেই বাঙালী আৰু বিহাৰী মানুহে আৰু মাৰোৱাৰী মানুহৰ যিটো উৎপাত হ'ল ৰাম মন্দিৰৰ নামত আমাৰ শিৱসাগৰত যিটো উৎপাত হৈছে আমাৰ যোৰহাটত যিটো উৎপাত হৈছে আমাৰ ডিব্ৰুগড়ত যিটো উৎপাত হৈছে আমাৰ তিনিচুকীয়াত যিটো বহিৰাগত মানুহকেইটাই যিটা উৎপাত কৰিছে অসমীয়া মানুহে সোধাই আহিব নেকি গুৱাহাটীত বহিৰাগত মানুহৰ দপদপনি হ'ব RSS বিজেপিৰ নামত আৰু অসমীয়া কি মনে মনে বহি থাকিব নেকি গতিকে কিয় ৰাম মন্দিৰক গ্ৰহণ কৰিব মানুহে ক'ৰবাত এটা মন্দিৰ বনাইছে বনাওক ৰাম মন্দিৰৰ নামত এটা মন্দিৰ বনাইছে বনাওক
সেইটোক লৈ আমাৰতো কোনো মানুহে আপত্তি কৰা নাই মানুহে ভাবে ঠিকেই পাইছে মানুহবিলাকে কৈছে ঠিকে আছে ৰাম মন্দিৰ বনাইছে কিন্তু ৰাম মন্দিৰক লৈ যে এই যে বঙালী বিহাৰী আৰু আপোনাৰ মাৰোৱাৰীৰ যিটো উৎপাত অসমত হৈ গ'ল দেখিলে যে তাৰমানে বিজেপি RSS মানে আচলতে বহিৰাগত এওঁলোকৰ দপদপনিৰ তলত আমি থাকিব লাগিব তো হিমন্ত বিশ্ব শৰ্মাৰ মূল পলিটিক্সটোৱে হ'ল যে বিহুটো মাৰোৱাৰীৰ পৰা ব্যৱসায়ীৰ পৰা 1 টকাও ল'ব নোৱাৰিবা এতিয়া পলিটিক্স নহয় জানো এই বস্তুটো অসমীয়া মানুহে কেতিয়াও সহ্য নকৰে আপোনাক মই কৈ থৈ দিলোঁ ঠিক আছে মই আপোনাক প্ৰশ্নটো এইটো সুধিব বিচাৰিছোঁ অসমত যিহেতু আপুনি ক'লে যে বিহাৰী সম্প্ৰদায়ৰ মানুহ মাৰোৱাৰী সম্প্ৰদায়ৰ মানুহ বঙালী সম্প্ৰদায়ৰ মানুহ সেইখিনি মানুহ অসমত অতীজৰে পৰা আছে এতিয়াৰ পৰা নাই এতিয়া অখিল গগৈৰ দৃষ্টিত অসমত কেনেধৰণৰ এটা জনগাঁথনি হ'ব লাগে জনগাঁথনি হ'ব লাগেতো কোৱা নাই অসমত যদি অসমৰ খিলঞ্জীয়া মানুহবিলাকক কোনোবাই ডমিনেট কৰিব খোজে কেনেকৈ ৰাম মন্দিৰৰ প্ৰসংগত কেনেকৈ ডমিনেট কৰিলে এই আপোনাক আৰু মই যদি আকৌ উল্টাকৈ বুজাব লাগে মই কৈ গ'লোঁ অলপ আগতে আপোনাক মই ব্যাখ্যাই কৰি থৈ গুচি গ'লোঁ মই আপোনাক মই ব্যাখ্যা কৰি থৈ গুচি গ'লোঁ তো চাওক যে এটা প্ৰচেছন উলিওৱাটো সকলোৰে অধিকাৰ আছে প্ৰচেছন উলিয়ালে ডমিনেট কেনেকৈ হ'ল প্ৰচেছন উলিওৱাৰ অধিকাৰ আছে কিন্তু প্ৰচেছনৰ নামত যিটো দাদাগিৰি কোন অসমীয়া মানুহে এই মূৰত সেই কাপোৰখন মাৰি লৈ RSSৰ কোন অসমীয়া মানুহে জয় শ্ৰীৰাম চিঞৰিবলৈ যাব আছে নেকি অসমীয়া মানুহৰ মাজত এইটো কালচাৰ শংকৰদেৱ নিচিঞৰি লৈ শ্ৰীকৃষ্ণক নামাতি আপুনি অসমীয়া মানুহে কোনোবা মানুহে জয় শ্ৰীৰাম চিঞৰিবলৈ যাব নেকি জয় শ্ৰীৰামৰ নামত যিটো দাদাগিৰি কৰিছে এইটো কোনো অসমীয়া মানুহে সহ্য কৰিব কোনো অসমীয়া মানুহে সহ্য নকৰে যোনে যি নকক লাগিলে এইটো কৰি অসমত ভোট নাপায় ইমান যে তেওঁলোকে নিৰ্বাচনৰ আগত যে ৰাম মন্দিৰ আটাইতকৈ ডাঙৰ ইছ্যু আছিলে তেওঁলোকৰ 370 অনুচ্ছেদ বাতিল কৰাটো তেওঁলোকৰ আটাইতকৈ ডাঙৰ ইছ্যু আছিলে ইলেকশ্যনত কিয় ক'ব নোৱাৰিলে তেওঁলোকে মানুহেতো গম পাই গ'ল তেওঁলোকেতো মানুহৰ পালছ পাই গ'ল যে অসমীয়া মানুহ ভাৰতৰ মানুহে এই ধৰ্মীয় ৰাজনীতিক লৈ আমুৱাইছে ভাৰতৰ মানুহ অসমীয়া মানুহ এতিয়া মূল্যবৃদ্ধিক লৈ চিন্তিত নিৰ্বাচনৰ পাছতে কি হ'ল আলুৰ কেজি 1 ৰাতিৰ ভিতৰত 10 টকা যে বাঢ়ি গ'ল নহৰুৰ দাম কিমান বাঢ়িলে তো আপুনি চিমেণ্টৰ দাম ৰডৰ দাম টিঙৰ দাম ঔষধৰ দাম প্ৰত্যেকটো বস্তুৰ দাম কিমান বাঢ়িছে এই বস্তুটোৰ কথা ক'বলৈ গ'লে মানে কয় যে এইটোতো দেশদ্ৰোহী এই কথাবিলাক ক'বলৈ গ'লে যে ইহঁতি ৰাষ্ট্ৰদ্ৰোহী এই কথাবিলাক ক'বলৈ গ'লে যে ইহঁতি অখিল গগৈ ছাপোৰ্টাৰ কোনোবা মানুহে যদি প্ৰতিবাদ কৰে এইটো অখিল গগৈ এনেকৈ বুলি কয় মাওবাদী বুলি কয় সন্ত্ৰাসবাদী বুলি কয় এই কথাবিলাক মানুহে কোনে সহ্য কৰিব এখন চৰকাৰ গণতান্ত্ৰিক হ'ব লাগে না নাই আচলতে অখিল গগৈনো কি অখিল গগৈ অসমীয়া মানুহ এজন কোনটো কথা ক'লে আপোনাৰ বেছি খং উঠে বা কোনটো কথা বেছি গাত লাগে আপুনি যিমানখিনি শব্দ এই মুহূৰ্তত ক'লে আপোনাৰ বিৰুদ্ধে ব্যৱহাৰ মানে মোৰ খং উঠে যেতিয়া সাংবাদিকে যেতিয়া চৰকাৰৰ পক্ষত ওকালতি কৰে তেতিয়া মোৰ বেছিকৈ খং উঠে কেতিয়া যেনেকৈ আপুনি এতিয়া কৈ আছে যে চৰকাৰৰ পক্ষত হৈ মোক যে বক্তব্যবিলাক দি আছে মোক খং উঠি আছে এতিয়া চৰকাৰৰ পক্ষত মই কেনেকৈ আপোনাক কথা ক'লো মই আপুনি কোৱা প্ৰশ্নখিনি আপোনালোকৰ প্ৰশ্নটো সাংবাদিক এজনৰ প্ৰশ্নটো হ'ব লাগে সদায় চৰকাৰক প্ৰশ্ন কৰা শাসনত থকা শক্তিবিলাকক আপোনালোকে প্ৰশ্ন সদায় উল্টাই বিজেপিৰ পক্ষৰ পৰা বিৰোধী পক্ষৰ মানুহবিলাক আপোনালোকে অত্যাচাৰ কৰি থাকে আপোনালোকৰ অত্যাচাৰ কোনে সহ্য কৰি থাকিব মই এটা কথা ক্লিয়াৰ কৰি দিওঁ অখিল গগৈ ডাঙৰীয়া মই কাৰো পক্ষত অহা নাই আৰু মই আপোনাক প্ৰশ্নখিনি সুধিছোঁ আপোনালোকৰ মনটোত তাৰমানে সংবাদ মাধ্যমৰ বহুত লিডাৰবিলাকৰ মনত তাৰমানে সেই বিজেপিৰ বীজাণুবিলাক চব সোমাই গ'ল সব বিজেপিৰ দৃষ্টিৰে আপোনালোকে আমাক প্ৰশ্ন কৰি থাকে আমি বিজেপিৰ দৃষ্টিৰে প্ৰশ্ন কৰি থকা প্ৰশ্নবিলাক কিয় সুধি থাকিম বুজাই দিয়ক কি প্ৰশ্ন কৰিব লাগে আপোনাক আপুনি যিবিলাক প্ৰশ্ন কৰিছে সেইবিলাক মোক সুধিবলগীয়া প্ৰশ্ন নেকি আপুনি মোক ৰাজহুৱা প্ৰশ্ন কৰক মই ৰাজহুৱা প্ৰশ্ন অখিল গগৈ আমুক কি এইটো কি দৰকাৰ অখিল গগৈ নিজৰ বিষয়ে কি ভাবে সেইটোৰ ওপৰত কি লাভ হ'ব আপুনিহে কৈ আছে মইতো আপোনাক কৈ থকা নাই আপুনি কৈ থকা বিষয়কেইটাতহে মই আপোনাক প্ৰশ্ন সুধিছোঁ মই কৈ আছোঁ বিজেপিৰ বিৰুদ্ধে মই কৈ আছোঁ বিজেপিৰ বিৰুদ্ধে আপোনালোকৰ গোটেই গুডি মেডিয়াটোৱে এনেকৈ হৈ গ'ল যে আপোনালোকে বিজেপিৰ পক্ষত সদায় প্ৰশ্ন সুধি থাকে ঠিক আছে আপুনি যি গুডি মেডিয়াটোৱে অকল বিজেপিৰ পক্ষত সুধি থাকে প্ৰসংগলৈ আহিছোঁ আৰু আজিকালি সেইকাৰণে আপোনালোকৰ মিডিয়াৰ কথা ভিত্তি কৰি কোনো মানুহে জনমত দলাই আছে ঠিক আছে অটাই নিদিয়ে আজিকালি মিডিয়াকে জনতাই সিদ্ধান্ত ল'ব এইটো অখিল গগৈ সিদ্ধান্ত ল'ব নালাগে মই সিদ্ধান্ত নলওঁ অসমৰ জনতাই মিডিয়াৰ ওপৰত কি সিদ্ধান্ত লয় সেইটো অসমৰ জনতাৰ ওপৰত এৰি দিয়ক সেইটো অখিল গগৈ একো ক'ব নালাগে দীক্ষিত শৰ্মাই একো ক'ব নালাগে মই এটা প্ৰসংগলৈ আহিছোঁ আপুনি কৈ আছে এইবাৰ নিৰ্বাচনত দেখা পোৱা গৈছে যে তিনি গগৈ প্ৰসংগটো আহিছিলে তিনি গগৈ প্ৰসংগ এই তিনি গগৈয়ে অসমৰ ৰাজনীতিত কেনেধৰণৰ প্ৰভাৱ পেলাব বুলি অখিল গগৈয়ে ভাবে এই তিনি গগৈৰ ভিতৰত অন্যতম অখিল গগৈ মানে এক নম্বৰ কথাটো হ'ল যে তিনি গগৈৰ যিটো নেৰেটিভ এইটো সংবাদ মাধ্যমে
শিৱসাগৰৰ পৰা ষ্টাৰ্ট কৰিছিলে সংবাদ মাধ্যমে মই এই গোটেই ঘটনাটোৰ সাক্ষী বহুতে ক'ব খোজে যে আপোনালোকে তিনি গগৈৰ কথা উলিয়াইছে আমিতো তিনি গগৈৰ কথাটো ভবাও নাই জীৱনতো কেতিয়াও ভবা নাই হঠাতে উলিয়ালে আমাক ক'লে যে হাতখন দাঙি দিয়া আমি ক'লো হাতখন দাঙি দিম কিনো হ'ল এনেকৈ বুলি কৰিলোঁ তাৰপিছত তিনি গগৈ ধাৰণাটো আহিলে এতিয়া তিনি গগৈ মানে আচলতে এই যিটো নেৰেটিভ ওলাইছে তিনি গগৈ মানে আচলতে তিনিটা আহোম মানুহ নহয় তিনি গগৈ মানে তিনিটা গগৈ উপাধিৰ মানুহ নহয় তিনিটা ধাৰাক বুজাইছে এটা লুৰিনে নেতৃত্ব দি অহা সদৌ অসম ছাত্ৰ সন্থাৰ পৰা অহা জাতীয়তাবাদী ধাৰাটো আমি ৰাইজৰ দলে নেতৃত্ব দি অহা ইমান দিনৰ শ্ৰমজীৱী মানুহৰ আৰু জাতীয় প্ৰশ্ন আঞ্চলিক প্ৰশ্নবিলাকক উত্থাপন কৰা ধাৰাটো আৰু ৩ নম্বৰটো হ'ল যে সামগ্ৰিকভাৱে গোটেই ৰাষ্ট্ৰত মানে বিজেপিৰ যি সাম্প্ৰদায়িকতা যি ফেচিবাদ তাৰ বিৰুদ্ধে কংগ্ৰেছৰ ভিতৰত মাত পাতিব পৰা যিবিলাক মানুহ আছে তেওঁলোকে গঢ়ি তোলা যিটো ধাৰা এই তিনিটা ধাৰা হ'ল তিনি গগৈ এতিয়া এইবাৰ নিৰ্বাচনত ডেফিনেটলি উজনিতে হওক বা নামনিতে হওক আপুনি দেখিবলৈ পাইছে যে তিনি গগৈ কথাটোৱে যথেষ্ট ইম্পৰ্টেঞ্চ লাভ কৰিছে প্ৰভাৱ পেলাইছে আমি তিনি গগৈ মিটিঙত যদি একেলগতে গৈছোঁ তেতিয়াহ'লেতো মানুহ উৎফুল্লিত হৈছে মই সেইকাৰণে প্ৰশ্নটো সুধিছোঁ যে কি প্ৰভাৱ পৰিব আমি দেখিছোঁ তাৰ প্ৰভাৱ আমি দেখিছোঁ সেইকাৰণে পৰিছোঁ যে অনাগত অসমৰ ৰাজনীতিত এই তিনি গগৈৰ যিটো মিত্ৰজোঁট আছে সেই মিত্ৰজোঁটৰ প্ৰভাৱ ২৬ৰ নিৰ্বাচনলৈ কেনেধৰণে পৰিব ২০২৬ চনলৈকে আমি কংগ্ৰেছ দল আমিতো তিনি গগৈ বুলি নকওঁ আমি কংগ্ৰেছ ৰাইজৰ দল অসম জাতীয় পৰিষদ এই তিনিটা শক্তি ২৬লৈকে একেলগে থাকিবলৈ সিদ্ধান্ত লৈছোঁ কালি আমি এখন বৈঠকত মিলিত হৈছিলোঁ দিচাং ৰিচৰ্টত ভূপেন দাই মাতিছিলে ভূপেন বৰা মই আছিলোঁ লুৰিন আছিলে অজিত দা আছিলে অজিত ভূঞা ডাঙৰীয়া আমি গোটেইকেইজনে যেতিয়া বহিছিলোঁ তেতিয়া একদম খাটাং আমাৰ সিদ্ধান্ত হৈছে যে ২০২৬লৈকে আমি আটাইকেইটা দল কোনো হেৰফেৰ নোহোৱাকৈ আমি একেলগে থাকিম নাম্বাৰ 1 ২০২৬ চন পৰ্যন্ত আমাৰ ভিতৰত যিবিলাক ডিবেট আহিব আমাৰ ভিতৰত যিবিলাক ডিমত আহিব সেইবিলাক আমি নিজৰ ভিতৰত কথা পাতি লৈ মীমাংসা কৰিম আমি কোনো পধ্যে কোনো এনেকুৱা ডিবেটত নাযাওঁ যিটোৱে আমাৰ ইউনিটিটোত দিগদাৰ কৰিব গতিকে মই আপোনালোকক ক'ব খোজোঁ যে ২০২৪ চনৰ লোকসভা নিৰ্বাচনত যেনেকৈ আপুনি কোৱাৰ নিচিনাকৈ তিনি গগৈৰ ধাৰণাটোৱে যথেষ্ট প্ৰভাৱ পেলাইছে ঠিক তেনেকৈ ২০২৬ চনতো এই তিনি গগৈ ধাৰণাটোৱে ডেফিনেটলি মই ভাবোঁ যে এটা প্ৰভাৱ পেলাব আৰু ২০২৬ চনত আমি বিজেপি দলক পৰাভূত কৰিব পাৰিম বুলি বিশ্বাস কৰোঁ ঠিক আছে ২০২৬ চনত ৪ জুনত কি ফলাফল আহিব তাৰ এটা ট্ৰেইলাৰ আমি ২৬ৰ গম পাই যাম অহা ৪ জুনত এই মুহূৰ্তত মোৰ প্ৰশ্নটো এইটো হৈছে যে যদি তিনি গগৈ এই মিত্ৰজোঁটটো অক্ষুণ্ণ থাকে কাৰণ পলিটিক্সত আপুনি একো ক'ব নোৱাৰে ৰাজনীতিত কেতিয়া কি হৈ যায় একো ক'ব নোৱাৰে সেই গতিকে যদি ২৬লৈকে এই মিত্ৰজোঁটটো তিনি গগৈৰ যিটো ফৰ্মুলা আছে সেই ফৰ্মুলাটো কাম কৰি থাকে তেতিয়াহ'লে ক'ৰবাত নহয় ক'ৰবাত মুখ্যমন্ত্ৰী কেন্দ্ৰিক বিতৰ্কই কিবা অকণমান খেলি মেলি লগাব পাৰে নেকি নাই একেবাৰে সেইটো কোনো পধ্যে মানে বিতৰ্কৰ সৃষ্টি কৰিব নোৱাৰে যে মানে সঁচাকৈ মুখ্যমন্ত্ৰী কোন হয় কাইলৈ যেতিয়া আমি একেলগতে চৰকাৰ গঠন কৰিম তেতিয়াহ'লে মুখ্যমন্ত্ৰী কোন হয় যিটো পাৰ্টি আটাইতকৈ বেছিকৈ MLA থাকিব তেওঁলোকৰ পাৰ্টিৰ পৰা হ'ব ধৰক কংগ্ৰেছ দলে আটাইতকৈ বেছিকৈ MLAৰ ছিট পালে তেতিয়াহ'লে কংগ্ৰেছ দলে যাক মুখ্যমন্ত্ৰীৰ পদ হিচাপে মুখ্যমন্ত্ৰীৰ কাৰণে আগবঢ়াই দিব তেওঁলোকে মুখ্যমন্ত্ৰী হ'ব তাত না অখিল গগৈৰ কিবা ভূমিকা থাকিব না লুৰিণজ্যোতি গগৈৰ ভূমিকা থাকিব তাত যদি আপোনাৰ ভূপেন বৰা ডাঙৰীয়াক মুখ্যমন্ত্ৰী পাতে তেতিয়াহ'লে আমি ভূপেন বৰাক মুখ্যমন্ত্ৰী হিচাপে ল'ম যদি গৌৰৱ গগৈক মুখ্যমন্ত্ৰী হিচাপে পাতে তেতিয়াহ'লে গৌৰৱ গগৈক আমি ল'ম গতিকে তাত আমাৰ বিতৰ্ক কৰিবলগীয়া একো কথা নাই অখিল গগৈৰ মুখ্যমন্ত্ৰী হ'বলৈ মন আছিল মুখ্যমন্ত্ৰী হ'বৰ কাৰণে কোনোদিন ৰাজনীতি কৰাই নাই যদি মুখ্যমন্ত্ৰী যদি হ'বলৈ ৰাজনীতি কৰিলোহেঁতেন যদি মন থাকিলেহেঁতেন যদি ইচ্ছা কৰিলোহেঁতেন তেতিয়াহ'লে ২০১৬ চনতে আমি নিৰ্বাচনত আহিলোহেঁতেন আৰু ২০১৬ চনতে আমি চৰকাৰ গঠন কৰিলোহেঁতেন মানে আমি আচলতে নিৰ্বাচনত অহাৰ পক্ষপাতি নাছিলোঁ মই এটা বিশেষ পৰিস্থিতিত নিৰ্বাচনলৈ আহিছোঁ আপোনালোকে সকলোৱে জানে মই জেইলত থকাৰ কাৰণে আৰু মোক গোটেই জীৱন জেইলত ৰাখিবলৈ কৰা কুপ্ৰচেষ্টা ষড়যন্ত্ৰ কুফৰাবৰ কাৰণে মই নিৰ্বাচনলৈ আহিলোঁ আপোনালোকে সকলোৱে জানে এই কথাটো এতিয়া মোৰ লক্ষ্যটো কোনো মুখ্যমন্ত্ৰী হোৱা নহয় কোনো মন্ত্ৰী হোৱা নহয় আমাৰ লক্ষ্যটো ৰাইজৰ দলৰ আজিৰ দিনটোৰ লক্ষ্যটো হ'ল যে সাম্প্ৰদায়িক ফেচিবাদী শক্তি দেশ বিক্ৰী কৰা বিজেপি মূল্যবৃদ্ধিৰে গোটেই জনতাক সাক্ষাৰ কৰি দিয়া বিজেপি আৰু জাতি জনগোষ্ঠীৰ মাজত বৰ্ণবাদী আৰু সাম্প্ৰদায়িক ৰাজনীতিয়ে বিভাজন কৰা বিজেপি আৰু সকলো মানুহৰ বাক স্বাধীনতা হৰণ কৰা বিজেপিক আমি ২০২৬ চনত বিদায় দিব লাগে তাৰপিছত আমি কোন মুখ্যমন্ত্ৰী হ'ম কি হ'ম এইবিলাক কথা ঠিক আছে যিহেতু আপোনালোকে ২৬ৰ কুচকাৱাজ কালিৰ পৰা আৰম্ভ কৰিলে তিনি গগৈৰ ভিতৰত ২ গগৈ
আৰু ভূপেন বৰাৰ লগত আপোনালোকে দিচাং ৰিজৰ্টত ইতিমধ্যে মিটিং কৰি তাৰমানে অৰ্থাৎ আপোনালোকে 26ৰ কুচকাৱাজ আৰম্ভ কৰিলে 4 জুনৰ নিৰ্বাচনী ফলাফলৰ আগতে অৰ্থাৎ আপোনালোকৰ কিবা নহয় কিবা এটা বিশ্লেষণ নিশ্চিতভাৱে আছে মই হাইপথেটিকেলি আপোনাক সুধিলোঁ 26ত যদি এনেকুৱা এটা পৰিস্থিতি আহে অসমত যে বিৰোধী মিত্ৰ শক্তি যেটো আপুনি দাবী কৰিছে যে অক্ষুণ্ণ থাকিব 26লৈকে সেইখিনি সময়ত যদি এনেকুৱা এটা পৰিস্থিতি আহে যে চৰকাৰ গঠন কৰিব পৰা পজিশ্যনত আপোনালোক আহিলে পৰিস্থিতিত আপোনালোক আহিলে তেনে ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ পদটো যদি অখিল গগৈক অফাৰ দিয়া হয় বা অখিল গগৈলৈ আগবঢ়াই দিয়া হয় অখিল গগৈ সেই পদটো গ্ৰহণ কৰিব নে নকৰে মানে এনেকুৱা যে পৰিস্থিতিত এনেকুৱা কথা যে যদি কাইলৈ আমাৰ দলটো সংখ্যাগৰিষ্ঠ হয় ডেফিনেটলি তেতিয়াহ'লে চাগে ময়ে মুখ্যমন্ত্ৰী হ'ম যদি কাইলৈ অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দল লগ লাগি যেতিয়া এটা দল হওঁ তেতিয়াহ'লে হয় লুৰিণজ্যোতি গগৈ নহ'লে ময়ে মুখ্যমন্ত্ৰী হ'ম যদি আমাৰ দলে সংখ্যাগৰিষ্ঠতা পায় সেইটো হ'ল মই ভাবোঁ যে একত্ৰীকৰণ হোৱাৰ সম্ভাৱনা আছে নেকি আমাৰ কথা চলি আছে একত্ৰীকৰণ হোৱাৰ আমাৰ দুটা কথা চলি আছে অলপ আগতে জাতীয় পৰিষদ আৰু ৰাইজৰ দল আমি একলগ হৈ এটা ৰাজনৈতিক দল কৰাৰ কাৰণে কাম কৰি আছোঁ তাৰ কাৰণে কেতিয়া হয়গৈ আমি নাজানো হোৱাৰ কাৰণে চেষ্টা কৰি আছোঁ হ'লে আটাইতকৈ ভাল এই মুহূৰ্তত বলটো হেৰিয়াৰ কোৰ্টত আছে অসম জাতীয় পৰিষদৰ কোৰ্টত আছে আমাৰ পিনৰ পৰা ক্লিয়াৰ কৰি দিছোঁ যে আমি একলগ হ'বলৈ প্ৰস্তুত আচ্ছা তো দ্বিতীয় বস্তুটো হ'ল যে সিদ্ধান্তটো কিয় ল'লে দ্বিতীয় বস্তুটো হ'ল যে আমি বিৰোধী যিবিলাক আঞ্চলিক দল আছে অসম জাতীয় পৰিষদ ৰাইজৰ দল আমাৰ অজিত ভূঞা ডাঙৰীয়াৰ জাতীয় দল তাৰপিছত আমাৰ যিমানবিলাক ৰিজনেল মানে এথনিক ফ'ৰ্চ আছে আপোনাৰ অল পাৰ্টি চিলচিলাৰ্ছ এছ'চিয়েশ্যন কাৰ্বি আংলঙৰ কনফাৰেঞ্চ এই যিমানবিলাক পাৰ্টি আছে সেই আটাইবিলাক পাৰ্টিৰ আমি আঞ্চলিক শক্তিবিলাকৰ এখন ঐক্যমঞ্চ গঠন কৰিবৰ কাৰণে আজি সিদ্ধান্ত লৈছোঁ তাৰমানে 26লৈকে আমি কংগ্ৰেছৰ লগত থাকিম কিন্তু কংগ্ৰেছৰ লগত থাকিলেও আমাৰ নিজৰ এটা ৰিজনেল ফ'ৰ্চেছবিলাকৰ এটা ইউনিট থাকিব আমি ইউনাইটেডলি এটা আমব্ৰেলাৰ ভিতৰত ডাঙৰ আমব্ৰেলাটোৰ ভিতৰত আমি অল পাৰ্টি থাকিলোঁ অপজিশ্যনছ কিন্তু আৰু এটা আমব্ৰেলা থাকিব যিবিলাক এটা দল এটা নামত থাকিব নিজৰ নিজৰ আইডেণ্টিটি মানে দুটা কথা আপোনাক মই কনচেপ্টটো ক্লিয়াৰ কৰি আছোঁ যে ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ এটা দললৈ পৰিণত হ'বলৈ আমি চেষ্টা কৰি আছোঁ এতিয়ালৈকে হোৱা নাই যদি নহয়ও তেতিয়াহ'লে আঞ্চলিক দলবিলাকৰ এটা ঐক্যমঞ্চ থাকিব আৰু লগত আকৌ বিৰোধী ঐক্যমঞ্চটো থাকিব এই দুইটা আমি একেলগতে কণ্টিনিউ কৰিম তাৰ কাৰণটো একদম স্পষ্ট যে কংগ্ৰেছক আমি ধৰা তুলসী পাত বুলি নাভাবোঁ স্পষ্ট কোনো লোকডাক কৰিবলগীয়া একো নাই আমাৰ কংগ্ৰেছ দল এটা ৰাষ্ট্ৰীয় দল যাতে কোনো পৰ্যায়ত চৰকাৰ 2026 চনত যদি চৰকাৰলৈ আহে তেতিয়াহ'লে অসমৰ জাতীয় স্বাৰ্থবিলাক যাতে পূৰণ নোহোৱাকৈ কেতিয়াও নাথাকে কাইলৈ আমি কষ্ট কৰি কংগ্ৰেছৰ চৰকাৰ এখন আনি দিলোঁ আনি দিয়াৰ পাছত আকৌ দিল্লীৰ পৰাই হাইকমাণ্ডে যি ক'ব সেইটোকে মানি ল'ব এইটো হ'বলৈ আমি নিদিওঁ এইটো আমি ক'বলৈ নিদিওঁ যে অসমৰ প্ৰত্যেকটো জাতীয় প্ৰশ্নৰ সঠিক মীমাংসা লাগিব কা আইন বাতিল হ'বনে নাই এইটো আমাক লাগিব সেইটো স্পষ্টতা লাগিব স্পষ্টতা লাগিব নহ'লে আমি কংগ্ৰেছ দলক এনেই ব্লেংকেট ছাপৰ্ট কৰিবৰ কাৰণে এটা কথা বুজি মই অকণমান কনফিউজ হৈ আছোঁ দেই মই অকণমান কনফিউজ হৈছে কাৰণে এই প্ৰশ্নটো সুধিছোঁ আপুনি এটা বা দুটা শব্দত উত্তৰটো দিব মই এটা সময় বিৰতিলৈ ল'ব লাগিব আপোনালোকে এক প্ৰকাৰে কৈ আছে যে আমি কংগ্ৰেছৰ লগত আছোঁ ইফালেৰে আপোনালোকে কৈ আছে আমি কংগ্ৰেছকো বিশ্বাস নকৰোঁ এনেকুৱা বিশ্বাস আৰু অবিশ্বাসৰ মাজৰ এটা যিটো দুদুল্যমান অৱস্থাত সেনেকুৱা এখনত স্থিৰ মিত্ৰ শক্তি কেনেকৈ আহিব পাৰে কাৰণ মাজতে মানে আমি কেতিয়াও কোৱা নাই যে কংগ্ৰেছক বিশ্বাস নকৰোঁ আমি কৈছোঁ যে কংগ্ৰেছক জিকাই দিয়াৰ পাছত যাতে আমাৰ জাতীয় স্বাৰ্থ আমাৰ আঞ্চলিক স্বাৰ্থ আমাৰ অসমৰ স্বাৰ্থ যাতে কোনো পৰ্যায়ে বিঘ্নিত হ'ব নোৱাৰে তো তাৰ কাৰণে আমি ৰিজনেল ফ'ৰ্চেছবিলাকে আমি এটা নিৰ্দিষ্ট ভূমিকা পালন কৰিব খোজোঁ যে আমাৰ ৰিজনেল সমস্যাবিলাক এইকেইটা আৰু এইকেইটা আপোনালোকে মানি ল'ব নে নল'ব ঠিক আছে আৰু এইকেইটা মানি ল'ম বুলি ইলেকশ্যনৰ আগত ক'লে নহ'ব ইলেকশ্যনৰ পাছত যাতে আমি সেইকেইটা কাৰ্যকৰী কৰিব পাৰোঁ আমিতো অসম গণ পৰিষদ নহয় যে আমুকটো কৰ বুলি ক'লে তামুকটোকে কৰি দিম বিজেপিয়ে এইটো নহ'ব যে অসম গণ পৰিষদে আপোনালোকে সকলোৱে জানে যে তেওঁলোকে বিদেশীটোৱে তেওঁলোকৰ আটাইতকৈ ডাঙৰ ইছ্যু আছিলে বিদেশী সমস্যাৰ সমাধান কিন্তু যেতিয়া বাংলাদেশ আফগানিস্তানৰ পাকিস্তানৰ পৰা ধৰ্মৰ ভিত্তিত বিদেশী আনিম বুলি ক'লে ভোটটো দি দিলে তেওঁলোকে বিজেপিকে কাইনখন ছাপোৰ্ট কৰি ভোটটো দি দিলে আমি তেনেকুৱা ধৰণৰ ঠেৰুচিগা আমি তেনেকুৱা ৰাজহাৰ নথকা পাৰ্টি নহয় দেই একদম স্পষ্ট ৰূপত কৈ দিলোঁ
কোনো মানুহে আমাক কেৱল স্বাৰ্থ পূৰণৰ কাৰণে আশীলা হিচাপে ব্যৱহাৰ কৰিব নোৱাৰিব ঠিক আছে আমি এই বিষয়ত আৰু সবিস্তাৰে কথা পাতিম এটা চমু বিৰতিৰ সময় হৈছে এটা চমু বিৰতি লৈছোঁ বিৰতিৰ পিছত অখিল গগৈৰ লগত আৰু কিছু বিষয়ত আমি আলোচনা কৰিম ইয়াৰ পিছত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ লগত আছে অখিল গগৈ ডাঙৰীয়া আপুনি বিৰতিলৈ যোৱাৰ আগতে বিৰোধী ঐক্য শক্তিৰ মাজত আপোনালোকে তাৰমানে এটা সমন্বয়ৰ মাজত এটা ৰিজনেল ফ'ৰ্চ গঠন কৰাৰ কথা কৈ আছিলে আৰু মই আপোনাক প্ৰশ্নটো সুধিছিলোঁ যে যদি বিশ্বাস নাই তেতিয়াহ'লে সেনেকুৱাকৈ অবিশ্বাসৰ বাতাবৰণৰ মাজত প্ৰশ্নটো উত্তৰ দিলোঁ আপোনাক স্থিৰ মই সেইটো গৈ আছোঁ মই অকণমান আমাৰ দৰ্শকসকলক বুজাই দিব লাগিব কাৰণ এটা বিৰতি হৈছে স্থিৰ এটা সিদ্ধান্তত আপোনালোক কেনেকৈ উপনীত হ'ব আৰু আপোনালোকে কৈছে যে এই গোটেই বিষয়খিনি আপোনালোকে যাতে নিৰ্বাচনৰ পিছতো যাতে হৈ থাকে কংগ্ৰেছে কোৱা কমিটমেণ্টখিনি যাতে তেওঁলোকে ফুলফিল কৰে সেইবাবে আপোনালোকে যাবলৈ বিচাৰিছে যদি কিবা কাৰণত মই প্ৰশ্নটোলৈ আহিছোঁ এতিয়া যদি কিবা কাৰণত বা এনেকুৱা ধৰণৰ এটা পৰিস্থিতি হ'ল যে কংগ্ৰেছে প্ৰথমে ক'লে যে আমি মানিম কিন্তু পিছত তেওঁলোকে নামানো বুলি ক'লে তেতিয়া কি হ'ব মানে যদি নামানে তেতিয়াহ'লেতো আৰু আমাৰ ৰিজনেল ফ'ৰ্চটো আছোঁ আমি ধৰিম আমিতো অসম গণ পৰিষদ নহয় যে ৰাজাৰডাল বেকা কৰি নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহে যি ক'ব তাকে হয় খুজুৰ বুলি কৈ দিম আমিতো ৰাজাৰ থকা পাৰ্টি আমিতো যোৱা সময়খিনিত আপোনালোকে মোৰ বিষয়টো নিশ্চয় জানে যে 2002 চনৰ পৰা যি আন্দোলন আৰম্ভ কৰিছোঁ কেৱল জেল খাইছোঁ মানুহৰ কাৰণে কাম কৰি গৈছোঁ এতিয়া বিজেপিক হটাবৰ কাৰণে কাম কৰিম কিন্তু তাৰ পাছত কংগ্ৰেছৰ শাসন আহিব আৰু তাৰ পাছত অসমৰ জাতীয় প্ৰশ্নবিলাকৰ মীমাংসা নহ'ব এইটোতো হ'বলৈ কেতিয়াও নিদিওঁ অসমৰ জাতীয় প্ৰশ্নবিলাকৰ যাতে মীমাংসা কৰে তাৰ কাৰণে তাৰ আগতেই ইলেকশ্যনৰ আগতে ডেফিনেটলি আমাৰ বিৰোধী কমন মিনিমাম প্ৰগ্ৰেম হ'ব আৰু সেই প্ৰত্যেকটো কমন মিনিমাম প্ৰগ্ৰেমত থকা প্ৰত্যেকটো ইছ্যুজ যিখন চৰকাৰ হ'ব আমাৰ উমৈহতীয়া চৰকাৰ সেই চৰকাৰখনে মীমাংসা কৰিব লাগিব যদি মীমাংসা নকৰে দৰকাৰ হ'লে চৰকাৰ ভাগি যাব কিন্তু কোনো পধ্যে কেতিয়াও অসমৰ স্বাৰ্থত কেতিয়াও কম্প্ৰমাইজ কৰা নহয় ঠিক আছে মই এতিয়া কেইটামান বিষয় আকৌ লোকসভা নিৰ্বাচনলৈ আহিছোঁ আপুনি দাবী কৰি আছে আমি আৰম্ভণিতে যেটো কথা পাতিছিলোঁ যে আপুনি কৈছে যে অসমত বিজেপিৰ বিৰুদ্ধে এটা ঢৌ আহিছে বুলি কৈছে কিন্তু প্ৰথম অৱস্থাত এনেকুৱা দেখা পাইছিল যে এনেকুৱা ধৰণৰ এটা পৰিস্থিতি হ'ব পাৰে য'ত বিৰোধী শক্তিয়ে এটা শক্তিশালী প্ৰতিদ্বন্দ্বী হিচাপে বিজেপিৰ সন্মুখত থিয় দিব পাৰিছে কিন্তু পৰ্যায়ক্ৰমে এনেকুৱা ধৰণৰ এটা বিশ্লেষণ দেখা পোৱা গৈ আছে বৰ্তমান অৱস্থাত যে বিৰোধী শক্তিয়ে যিমান দাবী কৰি আছে গ্ৰাছৰুটত তেনেকুৱা ধৰণৰ বা অৰ্থাৎ গ্ৰাছৰুটত কেনেকুৱা ধৰণৰ পৰিৱেশ নাই বুলিও এটা পৰ্যালোচনা সচেতন মহলত হৈ আছে কিন্তু এটা কথাটো খাটাং এটা কথাটো নিশ্চয় আপোনালোকে গম পাইছে যে আগতে আমাৰ লুৰিণজ্যোতি গগৈক কৈছিলে যে তেওঁ ক্লাবৰ সভাপতি এতিয়াতো ক্লাবৰ সভাপতি বুলি ক'ব নোৱাৰা পৰিৱেশ এটা আহি গ'ল ঠিক আছে এতিয়া আমি চ্যালেঞ্জ কৰিছোঁ অসমৰ মুখ্যমন্ত্ৰী এবাৰ আমি পীযুষ হাজৰিকাক চ্যালেঞ্জ কৰিছোঁ আমি জয়ন্ত মল্লক চ্যালেঞ্জ কৰিছোঁ আৰু আমি কি প্ৰশান্ত বৰুৱাক চ্যালেঞ্জ কৰিছোঁ যিবিলাকে আগতে লুৰিণজ্যোতি গগৈক কৈ আছিলে যে ক্লাবৰ সভাপতিয়ে এওঁৰ লগত আমি কি ইলেকশ্যন খেলিম তেওঁ পঞ্চায়তৰ ইলেকশ্যন খেলক এতিয়া তেওঁলোকৰ আটাইতকৈ ডাঙৰ কেণ্ডিডেটজনক যেতিয়া আমি ধোঁৱা কোৱা দেখুৱাই দিলোঁ তামাকাহা দেখুৱাই দিয়া বুলি কয় নাকত ধৰি চাকত ঘূৰাই দিলোঁ তেতিয়া তাৰ পাছত তেওঁলোকে এতিয়া কওক এতিয়াতো তেওঁলোকৰ আটাইতকৈ ডাঙৰ কেণ্ডিডেটজনৰ মুখৰ মাত নাই এতিয়া তেওঁলোকে কৈ আছিলে 3 লাখত জিকিম 5 লাখত জিকিম 6 লাখত জিকিম এতিয়াতো তেওঁলোক 50,000লৈ আহিছে এই পৰিস্থিতিটো কৈছে অন্তত তো তাৰ অৰ্থটো হ'ল এইটো যে কিমানটা চিট জিকিম এইটো কথা গুৰুত্বপূৰ্ণ কিন্তু তাতকৈ বেছি গুৰুত্বপূৰ্ণ যে এইবাৰ নিৰ্বাচনটোৱে এটা বস্তু দেখুৱাই দিলে যে বিৰোধী ঐক্যমঞ্চৰ ভৰিৰ তলত মাটি আছে বিৰোধী ঐক্যমঞ্চক অসমৰ মানুহে ভাল পায় বিজেপিক অসমৰ মানুহে বেয়া পায় বিশেষকৈ অসমৰ খিলঞ্জীয়া মানুহে বিজেপিক সহ্য কৰিব পৰা নাই শিক্ষিত মানুহে সামান্যতম বিজেপিক আৰু গ্ৰহণ কৰিব খোজা নাই প্ৰফেচনেলছ বিলাকে চাকৰি কৰে যিবিলাকে কোম্পানীত কাম কৰে যিবিলাকে নিজে কাম কৰি খায় যিবিলাকে অকল আনৰ ওপৰত নাখায় কাম কৰি খোৱা শ্ৰমজীৱী মানুহ প্ৰত্যেক মানুহে বিজেপিৰ বিৰুদ্ধে আছে বিজেপিয়ে মূল্য বৃদ্ধিৰে গোটেই জনতাক শেষ কৰিছে স্বাভিমানী প্ৰত্যেকজন অসমীয়া মানুহ বিজেপিৰ বিৰুদ্ধে আছে এই কথাটো অন্তত প্ৰমাণিত হ'ল মই আপোনালোকক এটা কথা কওঁ যে আসন কেইখন পাম বেলেগ কথা ইলেকশ্যনৰ পাছত কাৰণ ইলেকশ্যনততো বহুত মেনিপুলেশ্যন থাকে এতিয়াতো আমাৰ সকলোৰে সন্দেহ হৈ আছে যে ইলেকশ্যনত চূড়ান্ত এটা মানে ভোটাৰ এটা হিচাপ দি দিলে যে আমুক সমষ্টিত ইমান পাৰ্চেণ্টেজ ভোট হ'ল চূড়ান্ত হোৱাৰ পাছতো আকৌ এটা চূড়ান্ত ফাইনেলৰ ওপৰত ফাইনেল আকৌ ৰিজাল্ট আহি আছে আকৌ 4%কৈ ভোট বাঢ়ি আছে 70,000কৈ এটা সমষ্টিত ভোট বাঢ়ি আছে এইবিলাকতো একদম 2 নম্বৰীৰ বাহিৰে আৰু বেলেগ একো কাৰণ নহয় সুপ্ৰিম কোৰ্টেও তাৰ কাৰণে আজি ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াক ধমকি দিবলগীয়া পৰিস্থিতি হৈছে তেওঁলোকে এই কেছটো শুনিম বুলি ক'বলগীয়া হৈছে
তো গতিকে এতিয়া তেওঁলোকে মেনিপুলেট কৰিবলৈ চেষ্টা কৰিছে, তেওঁলোকে 2 নম্বৰ কৰিবলৈ চেষ্টা কৰিছে, কিন্তু ইভিএমতো হয়তো তেওঁলোকে হাত দিবলৈ চেষ্টা কৰিব। কিন্তু এটা কথা কনফাৰ্ম হৈ গ'ল, 2024 চনৰ লোকসভা নিৰ্বাচনে এটা বস্তু প্ৰতীয়মান কৰি থৈ গ'ল, এইটো নিশ্চিতভাৱে এইটো প্ৰতীয়মান কৰি থৈ গ'ল যে অসমত বিজেপিয়ে কোৱাৰ নিচিনাকৈ বিজেপিৰ হাৱা নাই, নৰেন্দ্ৰ মোদীৰ হাৱা নাই, হিমন্ত বিশ্ব শৰ্মাৰ হাৱা নাই। হিমন্ত বিশ্ব শৰ্মা অসমৰ আটাইতকৈ ডাঙৰ ৰাজনৈতিক ফিগাৰ, এই ধৰণৰ ধাৰণা অসমীয়া মানুহে মানি লোৱা নাই। বৰং হিমন্ত বিশ্ব শৰ্মাক এটা নিগেটিভ ফ'ৰ্চ হিচাপে, দাদা হিচাপে, দাদাগিৰি হিচাপে দেখিবৰ কাৰণে অসমৰ মানুহে ইতিমধ্যে সিদ্ধান্ত ল'লে আৰু তেওঁলোকক বিদায় দিবৰ কাৰণেহে অসমৰ মানুহ ওলাই আহিলে। যদি আপোনালোকে ভাবাৰ ধৰণে বা আপোনালোকে দাবী কৰাৰ ধৰণে ৰিজাল্ট নাহিল, 4 জুনৰ ফলাফল নাহিল, য'ত বিজেপিয়ে বা মুখ্যমন্ত্ৰীয়ে দাবী কৰি থাকে যে 12খনো হ'ব পাৰে, গৃহমন্ত্ৰী ইয়াত যেতিয়া আহিছিল তেওঁ কৈছে যে 14খন বুলিয়ে কৈছিলে, 12খন জিকিব পাৰে, তাতকৈ 14খনে বুলি কৈছিলে তেওঁলোকে। যিমান জিকে এইটো বাৰু 4 জুনত আমি গম পাই যাম। যদিহে আপোনালোকে দাবী কৰাৰ ধৰণে ফলাফল নাহিলে, তাৰ পাছত কি হ'ব, আপোনালোকৰ স্থিতি কি হ'ব? প্ৰথম কি হয় আমি গম পাম 4 জুন। মানে প্ৰথম কথা, এইবাৰ ইলেকশ্যনত যোনে যি নকক লাগিলে 2টা সাম্প্ৰদায়িক শক্তিক আমি পূৰা শিক্ষা দি দিছোঁ। 1 নম্বৰটো হ'ল ধুবুৰীত যদি একো নাই, মুঠতে ধুবুৰীত আমি জিকিলোঁ, আমি জিকিলোঁ। তাত বদৰুদ্দিনক আমি বিদায় দিলোঁ, বদৰুদ্দিন আজমল ডাঙৰীয়াক আমি বিদায় দিলোঁ, তাত আমি জিকিলোঁ। 2 নম্বৰ কথাটো হ'ল উজনি অসমত আমি সাংঘাতিক ধৰণে জিকিছোঁ। ভোটত যদি 2টা ভোটত হাৰোঁ বেলেগ কথা, যদি হাৰোঁ আল্টিমেটলি নৈতিকভাৱে আমি জয়ী হ'লোঁ। নগাঁৱততো সকলোৱে জানে আক্ষৰিক অৰ্থতে আমি জিকিলোঁ ইতিমধ্যে। এই মুহূৰ্তত আপোনালোকে নিজে চাওক কি কি সমষ্টি হ'ব পাৰে, সমষ্টিকেইটা কওকচোন। 6টা সমষ্টি আমি জিকিম বুলি কনফাৰ্ম, আমি 6টা সমষ্টি জিকিবৰ কাৰণে কনফাৰ্ম হৈ আছোঁ। কোনকেইটা? 1 নম্বৰ সমষ্টিটো হ'ল ধুবুৰী, 2 নম্বৰটো হ'ল নগাঁও, 3 নম্বৰটো হ'ল যোৰহাট, 4 নম্বৰটো হ'ল ডিব্ৰুগড়, 5 নম্বৰটো হ'ল আপোনাৰ কৰিমগঞ্জ আৰু 6 নম্বৰটো হ'ল গুৱাহাটী। গুৱাহাটী জিকিব আপোনাৰ? জিকিম চিয়'ৰ। গুৱাহাটীত আপোনালোকৰ মানে অৰ্থাৎ মীৰা বৰঠাকুৰ অৱস্থা আপোনালোকে পাব। আমি তেনেকৈ ভাবোঁ, মানে জিকিমেই বুলিতো অহংকাৰ কৰি কোৱা নাই একো দেই, কনফিডেন্সটো দেখুৱাবলৈ কৈ আছোঁ আপোনাক। বিজেপিক 8লৈকে নমাই দিলে, 8 নহয়, তাৰপিছত আকৌ BPF জিকিব নহয় কোকৰাঝাৰ। BPFটো কোকৰাঝাৰ জিকিব আৰু বৰপেটাটো চাগে, বৰপেটাটোতো বিজেপিৰ নাই, ক'ত 8টা হ'ল? আমাতকৈ কমো হৈ যাবলৈ আছে তেওঁলোকৰ সংখ্যা কমিব, তাৰমানে নটকেও কম হৈ যাব। আপুনি আপুনি চাবচোন, নট 8 বাদেই দিয়ক, তাৰপিছত কিমানলৈ যায়গৈ সেইটোহে চাই আছোঁ এতিয়া। কাৰণ আপোনাৰ কোকৰাঝাৰটো বিজেপি নিজিকেই, আপোনালোকে সকলোৱে জানে, হয়নে নহয়? আৰু জিকিলেও জানিবা কোকৰাঝাৰটো বিজেপি কেণ্ডিডেটে নাই, গতিকে বিজেপি ক'ৰ পৰা জিকিব আপুনি কওক নিজে। মই কিন্তু অহংকাৰ কৰি কোৱা নাই দেই, মই কথাটো কনফিডেন্সৰ পৰা ক'ব খুজি আছোঁ। আপুনি কোৱা মতে 6খন আসনত আপোনালোকৰ আশা বেছি, একজেক্টলি, আৰু 2-3খন আসন তাতকৈ বৃদ্ধি হ'ব পাৰে। মানে আমি সম্ভাৱনাৰ কথা আপুনি কৈছে। মানে আজি যে কলিয়াবৰ চিটটো, কাজিৰঙা চিটটো যদিও আমি খেলাটো একদম বেয়া খেলিছোঁ, এনেই সামগ্ৰিকভাৱে আমি অলপ বেয়াই খেলিছোঁ এইবাৰ। মানে গোটেই অসমতে আমি এবাৰ সামগ্ৰিকভাৱে যিমান মানে আমি লজিষ্টিক ছাপৰ্ট লৈ খেলিব লাগিছিলে সেইটো খেলিব পৰা নাই, পইচা পাতি নাই, আপোনালোকে সকলোৱে জানে। মানে একদম বিজেপিয়ে আগ্ৰাসী ধৰণে গোটেইখন দখল কৰি পেলাইছে, মানুহে আমাক ছাপৰ্ট দিছে। সেইকাৰণে মইতো এনেকুৱা ভাবোঁ যে কলিয়াবৰতো যদি জিকি যাওঁ তেতিয়াহ'লে সন্দেহ কৰিবলগীয়া। যোৰহাটত কি হ'ব? মই স্পেচিফিকেলি সুধিছোঁ। যোৰহাটত আপোনালোকে কৈ আছে যে এওঁৰ বিজয় প্ৰায় নিশ্চিত বুলি, গৌৰৱ গগৈৰ বিজয় প্ৰায় নিশ্চিত বুলি কৈছে। আপুনি নিজেও শিৱসাগৰৰ বিধায়ক হয় আৰু যোৰহাট লোকসভা সমষ্টি আপুনি ভৰিছে, কি দেখিছে যোৰহাটত? যোৰহাটত আমি জিকিলোঁ বুলি এইকাৰণে ভাবোঁ, আপুনি যোৰহাটৰ যিকোনো এজন মানুহক সুধি চাওক কাক ভোট দিছে, ক'ব যে গৌৰৱ গগৈক ভোট দিছোঁ। যিকোনো এজন মানুহক, মানে যি মানে বজাৰে সমাৰে ঘূৰি ফুৰে, যিকোনো এজন মানুহক সুধি চাওক যে আমি গৌৰৱ গগৈক ভোট দিছোঁ, যোগ্যজনক ভোট দিছোঁ, এনেকৈ কয়। এতিয়া তাৰ মাজত কেইটামান ডেম'গ্ৰাফিক কেইটামান হেৰিয়া আছে। এটা হ'ল যে চাহ বাগান, এটা হ'ল জনজাতি, এটা হ'ল SC আৰু ST, আৰু আনটো হ'ল বাঙালী ভাষী। তাতে বাঙালী ভাষী লোকৰ সংখ্যা 85,000 মান আছে গোটেই যোৰহাট লোকসভা সমষ্টিটোত। সেই ভোটটো আমি পোৱা নাই, মিছা কৈ লাভ নাই, সেই ভোটটো আমি পোৱা নাই।
তাৰ বাহিৰে আনকি হিন্দী ভাষী ভোটো আমি পাইছোঁ ট্ৰাইবেল মানুহৰ ভোট তেওঁলোকে ভাবি আছিলে যে 80% 82% তেওঁলোকে পাব 85% তেওঁলোকে পাব কিন্তু দেখা গ'ল নহয় মানে একদম টিএমপিকে এমএমকে বহুত চেষ্টা কৰাৰ পাছতো মিচিং মানুহৰ মাজৰ পৰা 40% মানুহে মিনিমাম আমাক ভোট দিছে আদিবাসী শাস্ত্ৰমিক যোৰহাটত ভোট দিছে হিন্দী ভাষী মানুহে আমাক ভোট দিছে হিন্দী ভাষী মানে যিবিলাকৰ ব্যৱসায় নিজা ব্যৱসায় আছে তেওঁলোকে ভোট দিছে কোনোবা এখন দোকানত মুনিম কৰিছে তেওঁ নিদিব পাৰে হ্যাঁ দেই মানে অৰ্থনৈতিকভাৱে দুৰ্বল শ্ৰেণীটোৱে যি চৰকাৰৰ ওপৰত নিৰ্ভৰশীল সেই শ্ৰেণীটোৱে নিদিব পাৰে লাভাৰ্থীসকলে দিয়ে হ্যাঁ কিন্তু আপুনি যিসকলে ব্যৱসায় কৰিছে মাৰোৱাৰী ব্যৱসায়বিলাকৰ ব্যৱসায় ধ্বংস কৰি পেলালে ন হিন্দী ভাষী মানুহবিলাকৰ ব্যৱসায় ধ্বংস কৰি পেলালে ন বিজেপিয়ে অকল এটাহে মাত্ৰ তেওঁলোকক কনচেশ্যন দিছে কি যে অসমীয়া মানুহে ডনেশ্যন তুলিব নোৱাৰিব তোমালোকৰ কিন্তু অসমীয়া মানুহে কিমান ডনেশ্যন তোলে গোটেই বছৰটো হা কিন্তু তাতকৈ ব্যৱসায়ত যিটো লোকচান হৈছে জিএছটি যিটো মাথা মাৰিছে তাৰ পাছত হিন্দী ভাষীয়ে কেতিয়াও বিজেপিক ছাপৰ্ট নিদিয়ে ন কিন্তু অলপ আগতে দেখোন আপুনি হিন্দী ভাষীৰ দপদপনি অসমীয়াই কিয় সহ্য কৰিব বুলি কৈ আছিল ডেফিনেটলি যে আপোনালোকক ভোটেই দিছে আপোনালোকৰ ওচৰলৈ দিছে কনফিউজন স্থিতিত আছে আপুনি না কনফিউজনত ক'তো নাই কিন্তু অসমত অসমীয়া মানুহৰ নেতৃত্বতে চলিব লাগিব মই দপদপনি বুলিও কোৱা নাই অসমীয়া মানুহৰ কৈছিলে নহয় মই এই ভোটৰ ক্ষেত্ৰত দপদপনি নহ'লেও কথা নাই নহয় মই কিন্তু বাকী ক্ষেত্ৰত দপদপনি চলিব এইবোৰ ফাংফুং কথা মোক কৈ লাভ নাই আপুনি মোৰ ৰেকৰ্ডত কৈছে আপুনি ফাংফুং কথা কৈ লাভ মই যিটো কথা কৈছোঁ আপুনি মোৰ মুখৰ কথাটো আপোনাৰ মতে যি সজাই থাকে আৰু মোৰ আগত সজাব নোৱাৰে মই কি সজাইছোঁ নাই মোৰ আগত সজাব নোৱাৰে মই কৈ আছোঁ যে দপদপনি শব্দটো আপুনি মই কৈছোঁ যে তেওঁলোকে মই কোনটো দপদপনিৰ কথা কৈছোঁ কনফিউজনটো কৰি নিদিব মিছামিছিকৈ মই কৈ আছোঁ যে তেওঁলোকে দপদপাইছিলে খেৰিয়াৰ সময়ত ৰাম মন্দিৰৰ সময়ত এইটো কেতিয়াও এই দপদপনি অসমীয়া মানুহে কেতিয়াও সহ্য নকৰে কিন্তু মই এইটোও কৈছোঁ যে অসমীয়া মানুহে তেওঁলোকৰ ওপৰত দপদপনি মাৰিব এইটোও আমি একো নামানো দপদপনি আমি কাকো মাৰিব নিদিওঁ ঠিক আছে কিন্তু অসমীয়া মানুহৰ নেতৃত্বত তেওঁলোক চলিব লাগিব অসমত খিলঞ্জীয়া মানুহৰ নেতৃত্বত তেওঁলোক চলিব লাগিব তেওঁলোকে যদি ৰাম মন্দিৰৰ নামত ইয়াতে দাদাগিৰি কৰি ৰঙা ফিটা মূৰত মাৰি অসমীয়া মানুহক তাচ্ছিল্য কৰিব খোজে এইটো নহ'ব সহ্য কৰা নহ'ব আমি আপোনালোকৰ লগত কথা পাতিম এইখিনিতে আৰু এটা চমু বিৰতিৰ সময় হৈছে বিৰতিৰ পিছত অখিল গগৈৰ লগত আৰু বহু প্ৰশ্ন আছে